আৰু চেৰজাৰ সুৰত মুখৰিত হৈ উঠিছে বৰমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ বাকৰি। বৰমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বৈশাগু উৎসৱ। এই উৎসৱক লৈ স্থানীয় বড়ো জনগোষ্ঠীৰ মাজত দেখা পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনাৰ। ৰাজ্যজুৰি ৰঙালী বিহুৰ আনন্দৰ সামন্তৰালকৈ বৰমা আঞ্চলিক এপছৰ উদ্যোগত অনুষ্ঠিত হৈছে ৰংজালী বৈশাগু অনুষ্ঠান। সহস্ৰাধিক পুৰুষ মহিলা ডেকা গাভৰুৱে পৰম্পৰাগত বড়ো সাজ পৰিধান কৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। শনিবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত বিভিন্ন খেল ধেমালিৰ লগতে বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ ব্যৱস্থা কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে বৈশাগু পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰা হয়। বৈশাগু অনুষ্ঠানত আয়োজন কৰা হয় বৈশাগু নৃত্য প্ৰতিযোগিতাৰ, যিয়ে অনুষ্ঠানটোক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে। উল্লেখযোগ্য যে বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰতি বছৰে এইদৰেই ৰংজালী বৈশাগু অনুষ্ঠানৰ আয়োজন কৰি আহিছে, যাৰ জৰিয়তে সংৰক্ষিত হৈ আছে বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত সংস্কৃতি আৰু পৰম্পৰাৰ। আমি বাক্সা ডিষ্ট্ৰিক্ট কমিটি এপছুৰ উদ্যোগত যিটো 22তম ৰংজালী বৈশাগু এইটো উৎসৱ উদযাপন কমিটিৰ লগতে বৰমা আঞ্চলিক কমিটিৰ যিটো 15তম যি ৰংজালী বৈশাগু বিহু উদযাপন কমিটি একেলগে আমি নিখিল বড়ো ছাত্ৰ সন্থা আঞ্চলিক কমিটিৰ প্ৰাংগণত একদিনীয়া কাৰ্যসূচী লৈ আমি উদযাপন কৰিলোঁ, য'ত নেকি প্ৰথমে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ আমি পতাকা উত্তোলন কৰিছোঁ। তাৰপিছত আমাৰ ট্ৰেডিশ্যনেল যি ৰংজালী বৈশাগু পৰ্বৰ যিটো পতাকা উত্তোলন আমি একেলগে কৰিলোঁ। এটা আমাৰ উদ্দেশ্য আছে, যিটো নতুন যিটো বছৰ অসমৰ যিটো নতুন বছৰ ৰংজালী বৈশাগু পৰ্বৰ সকলোলৈ মই প্ৰথমে বাক্সা ডিষ্ট্ৰিক্ট কমিটিৰ ফালৰ পৰা যি আমাৰ বয়োজ্যেষ্ঠসকললৈ আমি প্ৰণাম জনাইছোঁ। লগতে যিসকলে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক আছে আজি অংশগ্ৰহণ কৰিছে, তেখেতসকলে নিজৰ মৰম স্নেহ যাচিছোঁ যে এই নতুন বছৰৰে আমাৰ অসমত বা বিটিআৰত বা বড়োলেণ্ডত শান্তি ঐক্য সকলোৰ লগত মিলা প্ৰীতিৰে আমি যাতে যাব পাৰে আৰু থাকিব পাৰে, সেইটোৰ কাৰণে ভগৱানৰ ওচৰত প্ৰথমে মই প্ৰাৰ্থনা জনাইছোঁ। আমি আচলতে সেইটো নিখিল বড়ো ছাত্ৰ সন্থাই এই উদযাপন কমিটিয়ে কিয় পালন কৰিব লগা হ'ল, এটা বৃহৎ উদ্দেশ্য আছে। এটা সময়ত আমাৰ মাজত যিটো আমাৰ বিহু নৃত্য এইটো এটা বিশৃংখল হৈ গৈছিলে, যাৰ কাৰণে এটা ৰিনাইচেঞ্চ এটা আনাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এইটো উদযাপন কৰিব লগা হৈছে, য'ত নেকি আমি বিহুৰ আগতে এসপ্তাহ বা 15 দিনীয়া আমি প্ৰত্যেকটা আঞ্চলিক কমিটিবিলাকক আমি নিৰ্দেশ দিছোঁ কি এইটো যিটো খাম বজোৱা, চিফুং বজোৱা, আমাৰ চেৰজা বজোৱা আৰু বিহু কেনেকুৱা নৃত্য কৰিব লাগে এইবিলাকৰ কাৰণে কৰ্মশালা আমি আগতে কৰি লৈছোঁ। তাৰপিছত যিসকলে ট্ৰেইনাৰ হ'ল, যিসকলে ট্ৰেইনিঙত আগভাগ লৈছিলে, এওঁলোকে আজি দলে বলে ওলাই আহি কিনি আমি বিহুৰ যিটো নৃত্য প্ৰদৰ্শন কৰিলে খুব সুন্দৰ এটা পৰিৱেশ আজি আমি দেখিবলৈ পাইছোঁ। যে মই সেইটোৱে ক'ব খুজিছোঁ যে আগন্তুক দিনবোৰতো আমাৰ যিটো চিনাকি আইডেণ্টিটি নিজৰ খাম চিফুং জথা চেৰজাক যাতে সকলোৱে নতুন প্ৰজন্মই যাতে নাচিব জানে, খাম বজাব জানে আৰু সকলোৱে নিজৰ চিনাকিবিলাক যাতে বজাই ৰাখিব পাৰে, সেইটোৰ কাৰণে মই নতুন প্ৰজন্মক মই আহ্বান জনাইছোঁ। আৰু যি এই নতুন বছৰে মই তেতিয়া কোৱাৰ নিচিনা যিবিলাক আগতে আমাৰ এনেকুৱা আছিলে, কোনোবাক গালি দিছিলে, কোনোবাক ভাল সম্বন্ধটো অলপ নাইকিয়া হৈ পেলাই নিজৰ মাজত অলপ সংঘাত হৈছিলে, এইটো নতুন বছৰত যাতে নোহোৱা হয় আৰু ভগৱানে যাতে আমাক সকলোকে যাতে আশীৰ্বাদ দিয়ে, সেইটোৰ কাৰণে সকলোৱে যাতে মিলা প্ৰীতিৰে থাকি পেলাই আমি আগন্তুক দিনবোৰত যাতে যাব পাৰে, সেইটোৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।